নমস্কাৰ, এটি বিশেষ বাতৰি সৈতে ষ্টুডিঅ'ত মানৱনিতা। জাগিৰোডৰ মনসাত সমূহীয়া শুভ বিবাহ সম্পন্ন। একেলগে অনুষ্ঠিত হ'ল 11 যোৰ দৰা কইনাৰ শুভ বিবাহ। আয়তীৰ উৰুলি আৰু পুৰোহিতৰ মন্ত্ৰ ধ্বনিৰে উখল মাখল হৈ পৰিল জাগিৰোডৰ মনসা কছাৰী গাঁও 1 নং বিষ্ণু মন্দিৰৰ প্ৰাংগণ। হয়, বিয়া সাধাৰণতে হয় এজন দৰা আৰু এগৰাকী কইনাৰ মাজত, কিন্তু মনসা কছাৰী গাঁও 1 নং বিষ্ণু মন্দিৰৰ প্ৰাংগণত দেখা গ'ল 11 জন দৰা আৰু 11 গৰাকী কইনা। সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে হোমযজ্ঞ কৰি পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে সমূহীয়া শুভ বিবাহখন অনুষ্ঠিত হয়। পৰম্পৰা অনুসৰি জোৰণৰ পৰা পানী তোলা, দৰা কইনাক নোৱা ধুওৱা আদি সকলো মাংগলিক কাৰ্যত ভাগ ল'লে অঞ্চলটোৰ পুৰুষ মহিলা আৰু ডেকা গাভৰুকে আদি কৰি সকলো লোকে। সকলোৱে একলগ হৈ এক আনন্দ উল্লাসৰ মাজেৰে বেণ্ড পাৰ্টি বজাই নাচি বাগি অনুষ্ঠিত কৰিলে সমূহীয়া বিবাহ অনুষ্ঠান। আচলতে অঞ্চলটোৰ যিসকল লোকে নীতি নিয়মেৰে বিবাহ কাৰ্য সম্পূৰ্ণ কৰা নাছিল, সেই নপুৰণি লোকসকলক একগোট কৰি মনসা কছাৰী গাঁও 1 নং বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত এই সমূহীয়া শুভ বিবাহ অনুষ্ঠিত কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়াৰ লগতে ভৱিষ্যতেও এনেধৰণৰ সমূহীয়া শুভ বিবাহ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। সমূহীয়া শুভ বিবাহত অংশগ্ৰহণ কৰা দৰা কইনা সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে সকলো সামাজিক কামত যাতে অংশগ্ৰহণ কৰি নিজৰ লগতে সমাজৰ উন্নতি কৰিব পৰাকৈ কামনা কৰে উদ্যোক্তাসকলে। আজি আমি জাগিৰোডৰ অন্তৰ্গত মনসা কছাৰী গাঁৱৰ 1 নং হৰি মন্দিৰৰ পৰিচালনা সমিতিৰ সৌজন্যত 11 যোৰ দৰা কইনাৰ বিবাহ সম্পাদন কৰিছোঁ। সমাজৰ উন্নতিৰ কাৰণে, তেওঁলোকৰ দেহৰ সুস্থিৰ কাৰণে অৰ্থাৎ সংস্কাৰৰ কাৰণে এই ব্যৱস্থাটো কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এই কাৰ্যসূচী সমাপন হৈছে। তেখেতসকলৰ জীৱনৰ বা জীৱন যাত্ৰাৰ প্ৰতি যি শুভ ভাৱনা, শুভ কামনা, এইবোৰ উদ্যোগ হৈ যাতে সমাজৰ উন্নতিৰ দিশত তেখেতসকলেও সহযোগ স্থাপন কৰিব পাৰে, সমবেত হ'ব পাৰে, সেইবাবেই আমি এই কাৰ্যসূচীটো হাতত লৈছোঁ। আৰু নাজানো এই কাৰ্যসূচীয়ে আমাক কিমান সফল কৰিছে, তথাপিতো আমাৰ মনত ধাৰণা হৈছে আমি সফল কাম হৈছোঁ আৰু ভৱিষ্যতলৈও এনেধৰণৰ কাৰ্যসূচী সমাপন কৰাত আমি দায়িত্ব গ্ৰহণ কৰিম বুলি ভাৱনা লৈছোঁ। জাগিৰোডৰ পৰা দীপক কলিতাৰ প্ৰতিবেদন, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।